Big breaking news, war update এবাৰ যুদ্ধত নামি পৰিছে আমেৰিকা শক্তিধৰ আমেৰিকাই এবাৰ শক্তি প্ৰদৰ্শন কৰিছে ইৰাক সিৰিয়াত আক্ৰমণ কৰাৰ পিছতে এবাৰ আমেৰিকাই পুনৰ ইয়েমেনত আক্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে শক্তিধৰ আমেৰিকাৰ এই যে ধাৰাবাহিক আক্ৰমণৰ পিছতে এটা প্ৰশ্ন উত্থাপন হৈছে আৰম্ভ হৈ গৈছে নেকি তৃতীয় বিশ্বযুদ্ধ আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম এটা war update লৈ অহাৰ চেষ্টা কৰিছো ইৰাক সিৰিয়াৰ পাছত ইয়েমেনক আক্ৰমণ কৰিছে আমেৰিকাই এটা ডাঙৰ খবৰ হঠাৎ শক্তিধৰ আমেৰিকাৰ ভয়ংকৰ যুদ্ধৰ ইংগিত আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়াত এটা উঠি পৰি লাগিছে আমেৰিকা যুক্তৰাষ্ট্ৰ ইৰাক আৰু সিৰিয়াত থকা 85টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল আমেৰিকাই 3 ফেব্ৰুৱাৰীত পুনৰ গভীৰ নিশা আমেৰিকাই ইয়েমেনত চলালে ভয়ংকৰ আক্ৰমণ হাউথি বিদ্ৰোহীয়ে দখল কৰা 36টা স্থানত আমেৰিকাৰ তীব্ৰ আক্ৰমণ আৰু আমেৰিকাৰ লগতে ব্ৰিটেইনেৰো কৰিলে ইয়েমেনক যৌথ আক্ৰমণ আৰু ইয়াৰ পূৰ্বে 11 আৰু 28 জানুৱাৰী দুইখন ৰাষ্ট্ৰই ইয়েমেনক কৰিছিল আক্ৰমণ আৰু তাৰ পিছতে তৃতীয়টো আক্ৰমণ কৰিছে হাউথি বিদ্ৰোহীয়ে অহৰহ লোহিত সাগৰত জাহাজক লক্ষ্য কৰি লৈছিল আৰু তাৰ বাবে এনেদৰে প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে হাউথি সন্ত্ৰাসী কাৰ্যকলাপ ৰোধিবৰ বাবে আমেৰিকাৰ এই আক্ৰমণ বুলি জানিব পৰা গৈছে ইৰাক সিৰিয়াৰ পাছত ইয়েমেনক এনেদৰে এটা আক্ৰমণ কৰিছে আমেৰিকাই হঠাৎ শক্তিধৰ আমেৰিকাই শক্তি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ আমেৰিকাই নহয় এবাৰ ব্ৰিটেইনেও আক্ৰমণ কৰিছে আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ আক্ৰমণ ইয়েমেনৰ কেইবাটাও সন্ত্ৰাসবাদী ঘাটিত এনেদৰে কালিৰ নিশাৰ ভাগত শনিবাৰে নিশা গভীৰ নিশা আক্ৰমণ কৰা পৰিলক্ষিত হৈছে এয়াৰ ষ্ট্ৰাইক কৰিছে কেইবাটাও ঘাটি উচন গৈছে বুলি জানিব পৰা গৈছে বিদ্ৰোহী হাউথি বিদ্ৰোহীৰ ঘাটি উচন কৰিছে বা ধ্বংস কৰিছে আমেৰিকা আৰু ব্ৰিটেইনে আৰু লক্ষণীয় বিষয়টো হৈছে যে ইৰাক সিৰিয়াত থকা 85টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল আমেৰিকাই আৰু 3 ফেব্ৰুৱাৰীত পুনৰ গভীৰ নিশা আমেৰিকাই ইয়েমেনত চলালে আক্ৰমণ হাউথি বিদ্ৰোহীয়ে দখল কৰা 36টা স্থানত আমেৰিকাৰ এই ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ লগতে ব্ৰিটেইনো কৰিছে ইয়েমেনক যৌথ আক্ৰমণ আৰু ইয়াৰ পূৰ্বে 11 আৰু 28 জানুৱাৰীত দুইখন ৰাষ্ট্ৰই ইয়েমেনক কৰিছিল আক্ৰমণ হাউথি বিদ্ৰোহীয়ে অহৰহ লোহিত সাগৰত জাহাজক লক্ষ্য কৰি লৈছে আৰু হাউথি সন্ত্ৰাসী কাৰ্যকলাপ ৰোধিবৰ বাবে আমেৰিকাৰ এই পদক্ষেপ বা এই আক্ৰমণ বুলি জানিব পৰা গৈছে এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো যেহেতু 3 ফেব্ৰুৱাৰী শনিবাৰে গভীৰ নিশা আমেৰিকা আৰু ব্ৰিটেইনৰ বাহিনীয়ে একেলগে ইয়েমেনক আক্ৰমণ কৰে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি হাউথি বিদ্ৰোহীয়ে দখল কৰা অঞ্চলত জোৱানে আক্ৰমণ কৰে অৰ্থাৎ জোৱানে আক্ৰমণ কৰে আমেৰিকাৰ বায়ু সেনাৰ উদ্ধৃতি দি কোৱা হৈছে যে 36টা স্থানত বা লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰা হৈছে আৰু ইয়াৰ ভিতৰত অস্ত্ৰ সংৰক্ষণ মিছাইল এয়াৰ ডিফেন্স সিস্টেম আৰু ৰাডাৰৰ সৈতে জড়িত স্থানসমূহ অন্তৰ্ভুক্ত যিসমূহ ধ্বংস কৰা হৈছে হাউথি বিদ্ৰোহীৰ এই স্থানসমূহ ধ্বংস কৰা হৈছে বুলি জানিব পৰা গৈছে উল্লেখ্য যে দৰাচলতে হাউথি বিদ্ৰোহীয়ে অহৰহ লোহিত সাগৰত জাহাজক লক্ষ্য কৰি লৈছে আক্ৰমণ চলাইছে জাহাজসমূহক আৰু ইয়াৰ বিৰুদ্ধে আমেৰিকা আৰু ব্ৰিটেইনে ব্যৱস্থা গ্ৰহণ কৰিছে দুয়োখন দেশৰ এই তৃতীয় যৌথ অভিযান ইয়াৰ পূৰ্বে 11 আৰু 28 জানুৱাৰীত আমেৰিকা আৰু ব্ৰিটেইনে ইয়েমেনক আক্ৰমণ কৰিছিল আৰু একে সময়তে 11 জানুৱাৰীৰ পৰা আমেৰিকাই ইয়েমেনত হাউথি বিদ্ৰোহীৰ স্থানক 9 বাৰ লক্ষ্য কৰি এনেদৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু এফালে 3 জানুৱাৰীত ইয়াৰ পূৰ্বে আমেৰিকাই ইৰাক আৰু সিৰিয়াত থকা 85টা ইৰাণৰ ঘাটি ধ্বংস কৰিছিল এই আক্ৰমণত ইৰাকত 16 জন আৰু সিৰিয়াত 18 জন লোকৰ মৃত্যু হৈছিল ইৰাকে দাবী কৰে যে নিহতসকলৰ ভিতৰত সাধাৰণ নাগৰিকো আছিল আৰু সিৰিয়াৰ সংবাদ মাধ্যমৰ মতে আমেৰিকাৰ এই আক্ৰমণত সাধাৰণ নাগৰিক আৰু জোৱানৰ মৃত্যু হৈছিল সেনা জোৱানৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰা হৈছে আৰু আমেৰিকা আৰু ব্ৰিটেইনৰ বাহিনী লগতে অষ্ট্ৰেলিয়া বাহৰেইন কানাডা আৰু নেদাৰলেণ্ডৰ বাহিনীও ইয়েমেনক আক্ৰমণত জড়িত আছিল বুলি উল্লেখ কৰা হৈছে ইয়েমেনৰ ৰাজধানী সাদা আৰু ধামাৰ চহৰৰ লগতে খুদাইদা প্ৰদেশতো বিমান জাহাজ আৰু এখন সাবমেৰিন সংঘটিত হৈছে অৰ্থাৎ সাবমেৰিনত আক্ৰমণ কৰা হৈছে কেৱল মাত্ৰ আমেৰিকা ব্ৰিটেইনে কৰা নহয় ইয়াত উল্লেখ কৰা হৈছে বাহৰেইন কানাডা অষ্ট্ৰেলিয়া নেদাৰলেণ্ড ইত্যাদি ৰাষ্ট্ৰও এটা ইয়েমেনক আক্ৰমণ কৰিছে এখন ৰাষ্ট্ৰৰ মাজতে আন এখন ৰাষ্ট্ৰৰ এই ভয়াবহ আক্ৰমণ
আমেৰিকাৰ শক্তিধৰ আমেৰিকাৰ যুদ্ধত প্ৰৱেশ বা যুদ্ধত ভৰি দিয়া মানেই এতিয়া বিশ্বযুদ্ধ আৰম্ভ হৈছে নেকি তৃতীয় বিশ্বযুদ্ধৰ উকমকনি ইয়াৰ পৰাই আৰম্ভ হৈছে নেকি এই প্ৰশ্নও এটা সৰ্বত্ৰে উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে উল্লেখ্য যে হাউথি বিদ্ৰোহীক বাধা দিয়াৰ প্ৰয়োজনীয়তা বাবেই বাণিজ্যিক অৰ্থাৎ হাউথি বিদ্ৰোহীয়ে যি বাধা আৰোপ কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বাধা আৰোপ কৰি আহিছে যাৰ বাবে আমেৰিকাই আৰু ব্ৰিটেইনে এই ব্যৱস্থা গ্ৰহণ কৰিছে উল্লেখ্য যে সাগৰীয় পথেৰে বিশ্বজুৰি জাহাজ আমদানি আৰু ৰপ্তানি হয় বিশ্বৰ প্ৰায় 15% জাহাজৰ যাতায়াত এই পথতেই সংঘটিত হয় হাউথি বিদ্ৰোহী আক্ৰমণৰ বাবে ইউৰোপ আৰু এছিয়াৰ মূল পথত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সমস্যাৰ সন্মুখীন হৈছে আৰু এই সমস্যা অন্ত পেলাবৰ বাবেই ব্যৱসায় বচাবলৈ হাউথি বিদ্ৰোহীক বাধা দিয়াটোৰ প্ৰয়োজন আছে বুলি ভাবি এনেদৰে এতিয়া আমেৰিকা আৰু ব্ৰিটেইনে ইমেনক যৌথ আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গ'ল দৰাচলতে ইজৰাইল হামাছৰ যুদ্ধৰ চলি থকাৰ মাজতেই এনেদৰে এতিয়া পুনৰবাৰ হাউথি বিদ্ৰোহীয়ে গাজাক সমৰ্থন কৰিবলৈ লোহিত সাগৰত জাহাজত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে যাৰ বাবে পুনৰবাৰ এতিয়া আমেৰিকা এই যুদ্ধত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে পূৰ্বৰ পৰাই ইজৰাইলৰ পক্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ এই আমেৰিকাৰ লগতে বিশ্বৰ আন বহুকেইখন ৰাষ্ট্ৰই ইজৰাইলক সমৰ্থন কৰি আহিছে যে হামাছক শেষ কৰিব লাগে গাজা শেষ কৰিব লাগে ইত্যাদি সমৰ্থনত থকাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া আমেৰিকাৰ এই যি যুদ্ধত প্ৰৱেশ আমেৰিকাই যেনেদৰে এতিয়া আক্ৰমণ কৰিবলৈ লৈছে ধাৰাবাহিকভাৱে ইৰাক সিৰিয়াত আক্ৰমণ কৰাৰ পিছতেই এবাৰ ইয়েমেনত আক্ৰমণ কৰিছে আমেৰিকাই শক্তি প্ৰদৰ্শন কৰিছে কেইবাটাও সন্ত্ৰাসী ঘাটি বা সন্ত্ৰাসী কাৰ্যকলাপৰ ঘাটিত আক্ৰমণ কৰি উচন কৰিছে ধ্বংস কৰিছে গতিকে লক্ষণীয় বিষয়টো হৈছে শক্তিধৰ আমেৰিকাৰ এই যুদ্ধত প্ৰৱেশ মানে আৰম্ভ হৈ গৈছে নেকি এতিয়া তৃতীয় বিশ্বযুদ্ধ এই প্ৰশ্নও সৰ্বত্ৰে উত্থাপন হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰলৈ কৈছোঁ আমেৰিকা নামিছে এতিয়া যুদ্ধত ইৰাক সিৰিয়াৰ পাছত ইয়েমেনত আমেৰিকাৰ শক্তি প্ৰদৰ্শন ধ্বংস কৰিলে কেইবাটাও বিদ্ৰোহী ঘাটি হাউথি বিদ্ৰোহী ঘাটিত বা ৩৬টাকৈ ঘাটিত ধ্বংস কৰা হৈছে বোমা বিস্ফোৰণ কৰা হৈছে এয়াৰ ষ্ট্ৰাইক কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হৈছে বিশ্বজুৰি আন এক যুদ্ধৰ আশংকা আহি পৰিছে নেকি অনাগত ভৱিষ্যতে আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব নেকি এই যুদ্ধই ইজৰাইল হামাছৰ যুদ্ধ চলি থকাৰ মাজতেই আমেৰিকাই এতিয়া শক্তি প্ৰদৰ্শন কৰিছে ধাৰাবাহিকভাৱে ইৰাণত আক্ৰমণ কৰা ইৰাণৰ বিশেষকৈ ইৰাক আৰু সিৰিয়াত আক্ৰমণ কৰা পৰিলক্ষিত হ'ল তাৰ পিছতেই আজিৰ দিনটোত কালি নিশাৰ ভাগত এই খবৰ আহি পৰিছে সেয়া হৈছে ইয়েমেনত আক্ৰমণ কৰিছে আমেৰিকা আৰু ব্ৰিটেইনে কেৱল মাত্ৰ আমেৰিকা ব্ৰিটেইনৰ যৌথ আক্ৰমণেই নহয় ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছে ইয়েমেনত ধাৰাবাহিক আক্ৰমণ কৰিছে নেদাৰলেণ্ড বাহৰেইন অন্যান্য অষ্ট্ৰেলিয়া আদিৰ ৰাষ্ট্ৰই গতিকে এখন দেশে আনখন দেশক যি যুদ্ধ ইংগিত বহন কৰা হৈছে বা আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা বিশেষকৈ সন্ত্ৰাসী কাৰ্যকলাপ ৰোধৰ বাবে এনে কাম কৰিছে আমেৰিকাই এই কথা কোৱা হৈছে গতিকে যাতে বিশ্বত শান্তি বাহাল থাকে সন্ত্ৰাসী কাৰ্যকলাপ বা বিদ্ৰোহী কাৰ্যকলাপ যাতে শেষ হয় তাৰ বাবে আমেৰিকাই এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ লক্ষ্য হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় অৰাজক পৰিস্থিতিৰ সৃষ্টি নহয় বিশ্বত শান্তি বাহাল থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে আমেৰিকাই এইসমূহ প্ৰত্যাক্ৰমণ কৰাহে হৈছে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ তৰফৰ পৰা এই কথা কোৱা হৈছে গতিকে এইবাৰো হাউথি বিদ্ৰোহীয়ে যেনেদৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বজাৰত অৰ্থাৎ বাধা আৰোপ কৰাৰ চেষ্টা কৰিছে প্ৰত্যাহ্বান জনাই আহিছে যাৰ বাবে হাউথিক ৰুধিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে এটা বাট মুকলি কৰিবৰ বাবে এনেদৰে আমেৰিকা আৰু ব্ৰিটেইনে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে ইয়েমেনৰ ৩৬টাকৈ হাউথি বিদ্ৰোহীৰ ঘাটিত নিশাৰ ভাগত গভীৰ নিশা আমেৰিকাই আক্ৰমণ চলালে আৰু ধ্বংস কৰা পৰিলক্ষিত হৈছে
পুনৰবাৰলৈ কৰিছে এটা আন্তঃৰাষ্ট্ৰীয় খবৰ এবাৰ যুদ্ধৰ আপডেট লৈ আহিছোঁ যেহেতু দেখিবলৈ পোৱা গৈছে এতিয়া আমেৰিকা যুদ্ধত নামি পৰিছে শক্তিধৰ আমেৰিকাৰ যুদ্ধত প্ৰৱেশ বা যুদ্ধত নামি পৰা মানে এতিয়া বিশ্বযুদ্ধৰ উকমুকনি নেকি ৰাছিয়া ইউক্ৰেইন যুদ্ধ চলি থকাৰ মাজতে দেখিবলৈ পোৱা গৈছিল হঠাৎ আৰম্ভ হৈ গ'ল ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ বৰ্তমান পৰ্যায়লৈকে অব্যাহত আছে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে গাজা এখন চহৰ ধুলিৰ সৈতে মিলি গৈছে বোমা বিস্ফোৰণৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে এখন ৰাষ্ট্ৰ বা এখন দেশ তাৰ পিছতে এতিয়া আমেৰিকাই এক যুদ্ধত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে হেয়া হৈছে সন্ত্ৰাসী কাৰ্যকলাপ ৰোধাৰ মূল লক্ষ্যৰে সন্ত্ৰাসী কাৰ্যকলাপ শেষ কৰাৰ উদ্দেশ্যেৰে এনেদৰে এতিয়া আমেৰিকাই পুনৰ যুদ্ধত নামিছে ইৰাক আৰু সিৰিয়াত আক্ৰমণ কৰাৰ পিছতেই এবাৰ ইয়েমেনত আক্ৰমণ কৰিছে আমেৰিকাই হাউথি বিদ্ৰোহী সংগঠন বা সন্ত্ৰাসী কাৰ্যকলাপ ৰোধিবৰ বাবে এনেদৰে ৩৬টা সন্ত্ৰাসী ঘাটিত আক্ৰমণ কৰিছে য'ত ধ্বংস কৰা পৰিলক্ষিত হৈছে আমেৰিকা আৰু ব্ৰিটেইনৰ দাবী যাতে এই যি সন্ত্ৰাসী কাৰ্যকলাপ চলাই আহিছে বিদ্ৰোহী সংগঠন হাউথিয়ে গাজাক সমৰ্থন কৰিবলৈ হামাছক সমৰ্থন কৰিবলৈ গৈ হাউথি বিদ্ৰোহী সংগঠনে আন্তঃৰাষ্ট্ৰীয় যি বাণিজ্যিক বজাৰত বাধাৰ সৃষ্টি কৰিছে সেই বাধা ৰোধ কৰিবৰ বাবে সমস্যা অন্ত পেলাবৰ বাবে হাউথিক দমন কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰা হৈছে আৰু গতিকে এনেদৰে গভীৰ নিশা হঠাৎ আক্ৰমণ কৰা পৰিলক্ষিত হয় আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ এই সাগৰীয় পথেৰে এনেদৰে এতিয়া যেহেতু দেখিবলৈ পোৱা গৈছে ইজৰাইল হওক বা গাজা বা ইয়েমেন এই গাজা এই ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিকৰ লেনদেন আমদানি ৰপ্তানি হয় আৰু এই যে আমদানি ৰপ্তানিৰ মাজতেই হাউথি বিদ্ৰোহীয়ে জাহাজত আক্ৰমণ কৰে আৰু লুটপাট চলায় ভাৰতৰো বহুকেইখন জাহাজত এনেদৰে আক্ৰমণ কৰা পৰিলক্ষিত হয় বা খবৰ আহি পৰা পৰিলক্ষিত হৈছিল আৰু ভাৰতীয় নৌসেনা বন্দী হৈ ৰৈছিল বিদ্ৰোহীৰ হাতত ঠিক এনেধৰণৰ এই যি কাৰ্যকলাপ সন্ত্ৰাসী কাৰ্যকলাপ বা বিদ্ৰোহী কাৰ্যকলাপ ৰোধিবৰ বাবে আমেৰিকাই এই বৃহৎ পদক্ষেপ লৈছে যুদ্ধত অৱতীৰ্ণ হৈছে যুদ্ধত নামি পৰিছে এতিয়া আমেৰিকাই এনে সন্ত্ৰাসী কাৰ্যকলাপ ৰোধিবৰ বাবেই প্ৰত্যাক্ৰমণ কৰিছে সন্ত্ৰাসী ঘাটিত আক্ৰমণ কৰিছে গভীৰ নিশা আৰু এই যে ঘাটিসমূহ ধ্বংস কৰা পৰিলক্ষিত হৈছে মূল লক্ষ্য হৈছে সন্ত্ৰাসী কাৰ্যকলাপ যাতে শেষ হয় বিশ্বত শান্তি যাতে ঘূৰি আহে